হজ শীৰ্ষক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ দ্বিতীয়টি পৰ্বৰ মাজলৈ প্ৰিয় দৰ্শক শ্ৰোতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰথমটি খণ্ডত আপোনালোকৰ মাজত আমি স্পষ্ট কৰিছোঁ যে কোৰাণ মজিদৰ হজ শব্দৰ অৰ্থ হৈছে যে বিবেকৰ মেৰামতি কৰা। হুজ্জাত শব্দৰ পৰা হজ আহিছে। হুজ্জাত শব্দৰ শাব্দিক অৰ্থ হৈছে বিতৰ্ক, অৰ্থাৎ মানুহৰ মনৰ ভিতৰত সঁচা আৰু মিছা, শুদ্ধ অশুদ্ধতাৰ মাজৰ যিসমূহ বিতৰ্ক হয়, সেই বিতৰ্কৰ পাছত শুদ্ধৰ দিশলৈ মানুহ আগুৱাই আহি নিজৰ বিবেকৰ মেৰামতি কৰি মাকামে ইব্ৰাহিমৰ অৱস্থানত উপস্থিত হোৱা দিশটোকে কোৰাণ মজিদে প্ৰকৃততে হজ বুলি কৈছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে হজ আৰু উমৰা বুলি কোৱাৰ লগে লগে আমাৰ এটি পৃথক ধৰণৰ কনচেপ্ট আমাৰ মন মগজুত সোমাই গৈছে। আমি ইতিমধ্যে কৈছোঁ যে কোৰাণ মজিদত আল্লাহে কোনো স্থানতে হজ ধনী লোকসকলৰ বাবে ফৰজ এই কথাটো ক'তো আল্লাহে কোৱা নাই। গতিকে আল্লাহে নোকোৱা কথা এটা আমি কিয় বিশ্বাস কৰিব লগা হৈছে? ইয়াৰ মূল কাৰণ হৈছে যে বিষয়বস্তু আমি চিন্তা চৰ্চা নকৰোঁ। কোৰাণ মজিদৰ ভিতৰলৈ আমি গৰিষ্ঠ সংখ্যক মানুহ সোমাব নিবিচাৰোঁ। আমাক ধৰ্মীয় পৰম্পৰাই, ধৰ্মীয় গ্ৰন্থই যিসমূহ কথা কৈছে তাকে আমি শিলৰ খুঁটা হিচাপে লৈ থকাৰ বাবে কোৰাণ মজিদৰ মূল দৰ্শন আমি গৰিষ্ঠ সংখ্যকে আমি বুজিব পৰা নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে আল্লাহ সুবহানাহু তাআলাই আমাক এই সন্দৰ্ভত যি জ্ঞান দিছে সেই জ্ঞান আমি আপোনালোকৰ মাজত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। সদায় কৈছোঁ আপোনালোকৰ নিজস্ব বিবেকক সদায় প্ৰাধান্য দিয়ক। কোনোবাই কিবা এটা ক'লে বুলিয়ে যে অন্ধভাৱে তাক অনুকৰণ কৰিব লাগিব এনেধৰণৰ কোনো কথা নাই, আৰু আমাৰ উদ্দেশ্যও তেনে নহয়। কোনো এটি বিষয়বস্তুক যদি আমি চিন্তা চৰ্চা নকৰাকৈ যেনেকৈ কৈছে তেনেকৈয়ে যদি আমি বিশ্বাস কৰি আহোঁ তেন্তে তাৰ গভীৰতালৈ আমি কেতিয়াও যাব নোৱাৰিম। বিষয়বস্তুৰ ওপৰত যেতিয়া যিকোনো এটা বিষয়ৰ ওপৰত যেতিয়া কোনো ধৰণৰ মানুহৰ সন্দেহ আহিব, সন্দেহ অহাৰ ফলশ্ৰুতিত মানুহে তাক এনালাইচিছ কৰাৰ চেষ্টা কৰিব আৰু তেতিয়াই সত্যৰ উদ্ঘাটন হয়। গতিকে বিষয়বস্তুসমূহ আমি আপোনালোকক প্ৰতিদিনৰ দৰে আজিও স্পষ্ট কৰিছোঁ যে আপোনালোকৰ বিবেকক প্ৰাধান্য দিয়ক। আমি ইতিমধ্যে কৈছোঁ যে কোৰাণ মজিদত নথকা বিষয় এটা আজি সৰ্বজন বিদিত। আমি সকলোৱে বিশ্বাস কৰি আহিছোঁ যে হজ হৈছে ধনী মানুহৰ এটি ফৰজ আমল। আমি অতি স্পষ্টভাৱে আমি কৈছোঁ যে এই কথা আল্লাহৰ কিতাপৰ ক'তো উল্লেখ নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে কোৰাণ মজিদ মানুহৰ মাজলৈ প্ৰেৰণ কৰাৰ মূল উদ্দেশ্যই হৈছে যে মানুহৰ বিবেকৰ মেৰামতি কৰিব লাগে, মানুহৰ নফ্স পৰিশুদ্ধ কৰিব লাগে। গোটেই বিষয়বস্তু হৈছে মেটাফিজিকেল, মানুহৰ আভ্যন্তৰীণ বিষয়। কিন্তু মডাৰ্ণ এৰেবিকে কোৰাণ মজিদৰ বিষয়বস্তুসমূহ ক্লাছিকেলক এৰি মডাৰ্ণ এৰেবিক অনুসৰি যিহেতু অনুবাদলৈ গুচি গ'ল, গতিকে এই মেটাফিজিকেল বিষয়টো নোহোৱা হৈ পৰিল আৰু ইয়াক বাহ্যিকতাৰ দিশলৈ লৈ গ'ল, যাৰ বাবে কোৰাণৰ মূল দৰ্শন আমি গৰিষ্ঠ সংখ্যকেই বুজি পোৱা নাই। কোৰাণ মজিদত আল্লাহ সুবহানাহু তাআলাই তামছিল শব্দ ব্যৱহাৰ কৰিছে, দুবাৰকৈ তামছিল শব্দ ব্যৱহাৰ কৰিছে, মিছাল শব্দ বহুবাৰ ব্যৱহাৰ কৰিছে। অৰ্থাৎ আল্লাহে সদায় উপমা দি কথা কৈ আছে, যাক ইংৰাজীত থিঅফেনিক বুলি কয়। আমি সদায় কৈ আহিছোঁ। গতিকে আমি সেই উপমাবোৰকে আমি বাস্তৱ হিচাপে ধৰি লোৱাৰ বাবে সেই উপমাৰ দ্বাৰা আমাক কি দৰ্শন বুজাইছে সেই দিশটো আমাৰ বাবে গোপন হৈ গ'ল, আমি বুজি নোপোৱা হ'লোঁ। প্ৰত্যেকটো ক্ষেত্ৰতে, কেৱল হজ আৰু উমৰাৰ ক্ষেত্ৰতেই নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ আজি এই পৰিস্থিতি। আমি কোৰাণৰ মূল দৰ্শন গৰিষ্ঠ সংখ্যকেই বুজি পোৱা নাই। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ,
এই হজ সম্পৰ্কীয় আয়াত প্ৰকৃততে গোটেই কোৰাণ মজিদতেই সিঁচৰিত হৈ আছে। আমি কিছু কিছু আয়াত ইয়াৰ পৰা আমি পিক কৰি উলিওৱাৰ ইনশাআল্লাহ চেষ্টা কৰিম। দ্বিতীয় এটি কথা, আমি অনুবাদৰ অসমীয়াই পঢ়ো বা ইংৰাজীয়ে পঢ়ো, অনুবাদবোৰ পঢ়ি আমি শান্তি নাপাওঁ। আমি জোৰ জবস্তি বিশ্বাস কৰিব লাগে কাৰণে আমি বিশ্বাস কৰোঁ, সেইটো এটা পৃথক বিষয়। কিন্তু হঠাৎ এটি কথা কৈ থাকিব, সেই ঘটনাৰ লগত কোনো সম্বন্ধ নথকা তাৰ পৰৱৰ্তী আয়াতক অনুবাদ কৰি দিব। গতিকে এনেধৰণৰ গোটেই কোৰাণ মজিদৰ অনুবাদ পঢ়ি কোনো মানুহে প্ৰকৃততে ইয়াৰ মূল বাস্তৱতাৰ একো এটি বিষয়ে বুজি নাপায়। কোৰাণ মজিদ তেনেকুৱা নহয়। কোৰাণ মজিদ একেবাৰে এটি সিকুৱেন্সত আহি থকা বিষয়। ইয়াৰ এটি বিশেষ সিকুৱেন্স আছে, এটি ক্ৰম আছে। কেনেধৰণে আল্লাহে চিৰিয়েলি ইটোৰ পিছত সিটো কথা কৈ 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 গৈ আছে। এটি আয়াতৰ আগৰ আৰু পিছৰ আয়াতৰ লগত সম্বন্ধ নথকা সাধাৰণতে নাথাকে। এই দিশবোৰ আমি গৰিষ্ঠ সংখ্যকে কোৰাণৰ কেনেধৰণে আল্লাহে উপস্থাপন কৰিছে সেই দিশবোৰ আমি চোৱা নাই। অনুবাদে আমাক কিবা এটি বিষয় কৈ থাকিব, তাৰ কোনো সম্বন্ধ নথকা এটি বিষয় পৰৱৰ্তী আয়াতত কৈ দিব, যাৰ বাবে মানুহ কনফিউজ হৈ গৈ আছে। আৰু অসমীয়া অনুবাদো যদি আমি ভাল ধৰণে পঢ়িবলৈ যাওঁ, ইংৰাজী অনুবাদ, ইয়াৰ মূল বাস্তৱ কিন্তু অৰ্থ আমি গৰিষ্ঠ সংখ্যকে বুজি নাপাওঁ। গোটেই কোৰাণ মজিদৰ মূল লক্ষ্য হৈছে যে মানুহৰ নফচৰ পৰিশুদ্ধ কৰা, আৰু নফচৰ পৰিশুদ্ধৰ অৰ্থই হৈছে যে বিবেকৰ মেৰামতি কৰা। আমি তাফাক্কুৰ, আমি ফৰক কৰিব পাৰিব লাগিব। ফুৰকান নাজিল হ'ব লাগিব, কোৰাণ নাজিল হ'ব লাগিব। ফুৰকানৰ দ্বাৰা আমি ভুল আৰু শুদ্ধ আমি বিবেচনা কৰিব পৰা এটি অৱস্থালৈ আহিলেহে আমি হজৰ মকামলৈ আমি যাব পাৰিম। আমি যদি কোৰাণ মজিদৰ ২ নং সূৰা আল বাকাৰা আমি মন কৰোঁ, ১৭৭ নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই তাকৱা সন্দৰ্ভত এক বিস্তৃত দীঘলীয়া আয়াত আমি বহুবাৰ আপোনালোকৰ মাজলৈ চৰ্চালৈ আনিছোঁ যে মুত্তাকি হ'বৰ বাবে মানুহ কেনেকুৱা হ'ব লাগিব। হজৰ আয়াতসমূহ যদি আপোনালোকে খুব সূক্ষ্মভাৱে লক্ষ্য কৰে, ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে মানুহক মুত্তাকি কৰা। বিষয়বস্তুৰ মেইন প্ৰিন্সিপাল ছাবজেক্ট হৈছে তাকৱা। গোটেই কোৰাণ মজিদৰ প্ৰিন্সিপাল ছাবজেক্ট হৈছে তাকৱা। কোৰাণ মজিদৰ প্ৰিন্সিপাল ছাবজেক্ট হৈছে মানুহৰ আভ্যন্তৰীণ নফচ, বিবেকক পৰিষ্কাৰ কৰা, পৰিশুদ্ধ কৰা। 177ৰ পিছত আপোনালোকে যদি সেই সিকুৱেন্স মন কৰি যায়, 177ত তাকৱা মুত্তাকি হ'বৰ বাবে মানুহ কেনেধৰণে হ'ব লাগিব, তাৰ পৰৱৰ্তী আল্লাহে মানুহৰ নিজৰ বিবেকৰ বহুতো দিশ কুটিবা বুলি কৈ আছে। চাব আপুনি, কিছাছৰ ওপৰত কুটিবা, আহিম ইনশাআল্লাহ কিছাছ লৈ আমি আপোনালোকৰ মাজলৈ। তাৰপিছত পৰৱৰ্তী দেখিব আপুনি অচিয়ত সন্দৰ্ভত কুটিবা কৰাৰ কথা আহিছে। 183 শ্যাম সন্দৰ্ভত কুটিবা কৰাৰ কথা আহিছে। শ্যাম আমি কৈছোঁ ইতিমধ্যে যে কোনো এটি বিষয়ত আমি হেতা ওপৰা নকৰি আমি খামোচ হৈ যাব লাগিব, নিজৰ ব্ৰেইনটোক কণ্ট্ৰল কৰি ল'ব লাগিব, আণ্ডাৰ কণ্ট্ৰলত আনিব লাগিব। ডেট ইজ কল্ড শ্যাম, খামোচ হৈ যোৱা। গতিকে 183 শ্যামৰ পিছত আপোনালোকে যদি সিকুৱেন্স মন কৰে, 177ৰ পৰা যদি আপোনালোকে সিকুৱেন্স চায়, শ্যামৰ কথা আহিছে, তাৰপিছত আপোনাৰ ৰমজানৰ কথা আহিছে, কোৰাণ নাজিল হোৱাৰ বিষয় আহিছে, ফুৰকান নাজিল হোৱাৰ বিষয় আহিছে, মানুহক বগা আৰু কলাৰ মাজত স্পষ্ট ফৰক কৰিব পৰাৰ বিষয়। এনেধৰণৰ 177ৰ পৰা এটি সিকুৱেন্স আহি 187ত মোটামুটি আপোনালোকৰ শ্যাম ৰমজানৰ বিষয়বস্তুসমূহ ক্লোজ হৈছে। তাৰমানে 177ৰ পৰা যদি আমি চাওঁ, মূল গোটেই বিষয়বস্তু আপোনাৰ প্ৰিন্সিপাল ছাবজেক্ট তাকৱা চলি আছে। 187ৰ পিছত 188ৰ পৰা বিষয়বস্তু ক্ৰমান্বয়ে, কাৰণ কেইবাটাও আল্লাহে 177ৰ পৰা স্তৰ আল্লাহে অতিক্ৰম কৰাই আনিছে। এটি সিকুৱেন্সত আহি আছে চিৰিয়েলি। কিছাছ আহিছে, তাকৱা আহিছে, ওয়াসিয়ত আহিছে, সিয়াম আহিছে, ৰমজান আহিছে, কোৰাণ নাজিল আহিছে, কলা বগাৰ ফৰক কৰা আহিছে। এটি সিকুৱেন্সত আহি আছে। আহি 188ৰ পৰা যদি আমি চাওঁ,
গোটেই বিষয়বস্তু এই সিকুৱেন্সখিনি অতিক্ৰম কৰাৰ পাছত মানুহে হজৰ মোকামত যাব পাৰিব। গতিকে হজ এনে এটি বিষয় নহয় যে মানুহে হাউতকৈ কোনোবাই মানুহে হজৰ স্থানলৈ গুচি যাব, মাকাবে ইব্ৰাহিম হঠাৎ পাই যাব এনেকুৱা নহয়। মানুহ চিৰিয়েলি আহিব লাগিব। চিৰিয়েলি অহাৰ মাজত মানুহৰ বহুত ধৰণৰ ধৈৰ্য লাগিব, বহুত ত্যাগ লাগিব, বহুত ডিটাৰমিনেশ্যন লাগিব, মনৰ পৰা মানুহৰ লোভ মোহ আশা ইত্যাদি পৃথিৱীৰ ৰং বিৰং এই খন্তেকীয়া পৃথিৱীৰ লোভ মোহ আমি ত্যাগ কৰিব পৰা, কুৰবান কৰিব পৰা আমাৰ মেণ্টেলিটি লাগিব। তাৰ পাছতহে প্ৰকৃততে আমি হজৰ মোকামত আহি উপস্থিত হ'ব পাৰিম। গতিকে ইতিমধ্যে আমি 187লৈকে শ্যাম সন্দৰ্ভত আপোনালোকৰ মাজত আমি চৰ্চা কৰিছোঁ। গতিকে আহক ইয়াৰ পৰৱৰ্তী আয়াতসমূহৰ পৰা ক্ৰমান্বয়ে বিষয়বোৰ সেই সিকুৱেন্সতেই মূল ফাণ্ডামেণ্টেল বিষয় হৈছে তাকুৱা। তাকুৱা শব্দৰ অৰ্থ হৈছে যে মানুহ সাৱধান হৈ যাওক, কনচিয়াছ হৈ যাওক, যাতে আল্লাহৰ ৰোকত নপৰে। তেনে লোকসকল যিসকল কনচিয়াছ তেওঁলোককে মুত্তাকি বুলি কৈ আছে কোৰাণ মজিদত। গতিকে 188ত কৈছে যে ৱালা তাকুলু আমৱালাকুম বাইনাকুম বিল বাতিল। চাওক আপুনি মন কৰিব 187ত শ্যাম চলি আছে। মানুহৰ ফজৰ মানে একেবাৰে ক্লিয়াৰিটিৰ কথা চলি আছে, যাতে কলা ৰেখা বগা ৰেখা বুলি আল্লাহে যেনেধৰণে উপমা দি কথা কৈছে, এই কলা বগা ৰেখা অৰ্থাৎ মানুহৰ মাইণ্ডৰ ক্লিয়াৰিটিটো একেবাৰে ফজৰ হৈ যাব লাগিব, ক্লিয়াৰ হৈ যাব লাগিব। 187ত এই কথাখিনিৰ পাছত 188ত হঠাৎ আহি পেলাই সেই ধাৰাবাহিকতা ভংগ কৰি ইয়াত মানুহৰ মাল খোৱাৰ বিষয়ে আহি গ'ল। টকা পইচা অন্যায়ভাৱে বিষয়বস্তু নহয়, সেই সিকুৱেন্স তেনেধৰণেই চলি আছে। ইয়াত শাব্দিক অৰ্থসমূহ প্ৰকৃততে যথাযথ হোৱা নাই, একৰ্ডিং টু দ্য ক্লাছিকেল এৰেবিক হোৱা নাই, যাৰ বাবেই আমি এই সিকুৱেন্সৰ ধাৰাবাহিকতা ইয়াত মেইনটেইন কৰিব পৰা নাই মডাৰ্ণ এৰেবিকে। 188ত কৈছে, কিয়নো মন কৰিব মই পুনৰ কৈছোঁ 177ৰ পৰা 187লৈকে তাকুৱাৰ বিষয়, শ্যামৰ বিষয়, ৰমজানৰ বিষয়, কোৰাণ নাজিল হোৱা বিষয়, ফুৰকান নাজিল হোৱাৰ বিষয় ইত্যাদি বিষয়বোৰ আহি আছে। মানুহক ক্ৰমান্বয়ে কেনেধৰণে মানুহক পৰিষ্কাৰৰ দিশত, মেৰামতিৰ দিশত আনি আছে আল্লাহে। গোটেই বিষয়বস্তুবোৰ কিন্তু মেটাফিজিকেল, মানুহৰ মাইণ্ডৰ মেৰামতি। গতিকে 188ত কৈছে যে ৱালা তাকুলু আমৱালাকুম বাইনাকুম বিল বাতিল। ইয়াত কুলু, আমি ইতিমধ্যে কৈছোঁ কুলু ইয়াত ভক্ষণ কৰা খোৱা নহয়। কুলু শব্দৰ বুজাই আছে যে ইণ্টেলেক্ট, নিজৰ বিবেকটোক বুজায়। গতিকে কৈছে ৱালা তাকুলু আমৱালাকুম। ইয়াত মাল শব্দৰ আপোনালোকে অভিধান চাব, মাল শব্দৰ এটি অন্যতম অৰ্থ হৈছে ইনক্লাইন হৈ যোৱা, ঢলি পৰা। গতিকে 188ত কৈছে ৱালা তাকুলু আমৱালাকুম, যে তোমালোকৰ ইণ্টেলেক্ট, তোমালোকৰ বিবেকক তোমালোকে ঢলি পৰিবলৈ নিদিবা, বাইনাকুম তোমালোকৰ মাজত বিল বাতিল, বাতিলৰ সৈতে। অৰ্থাৎ 177ৰ পৰা তাকুৱাক প্ৰিন্সিপাল ছাবজেক্ট হিচাপে লৈ মানুহক মেৰামতি কৰি আনি আছে 187লৈকে। গতিকে আল্লাহে 188ত কৈছে যে তোমালোকক যিহেতু মেৰামতিৰ দিশত আনি থকা গৈছে, গতিকে তোমালোকৰ বিবেক, তোমালোকৰ ইণ্টেলেক্ট বাতিলৰ দিশত তোমালোকে ঢলি পৰিবলৈ নিদিবা। ৱা তুদলু বিহা ইলাল হুক্কামি। কিন্তু কি কৰিবলৈ কৈছে? এই আকলক, ইণ্টেলেক্টক ব্যৱহাৰ কৰিবলৈ কৈছে ইলা হুক্কামি, হিকমতৰ দিশত, উইজডমৰ দিশত ব্যৱহাৰ কৰিবলৈ কৈছে। লি তাকুলু ফাৰিকান, লি তাকুলু, যাতে তোমালোকে আকল, ইণ্টেলেক্ট এপ্লাই কৰিব পাৰা, ফাৰিকাম মিন আমৱালিন নাচি বিল ইছমি, যে এই নাচৰ মাজত যে পাপৰ দিশলৈ কোনবোৰ বিষয়ে মানুহক ইনক্লাইন কৰাইছে, ঢলি পেলাইছে, সেই দিশটো যাতে তোমালোকে ফৰক কৰিব পাৰা,
সেই ক্ষেত্ৰত তোমালোকৰ ইণ্টেলেক্টটো তোমালোকে ইউজ কৰা, বাতিলৰ দিশত তোমালোকৰ ইণ্টেলেক্ট ঢলি পৰিবলৈ নিদিবা। ওয়ান্তুম তা'লামুন, যেহেতু তোমালোকে জানা, কাৰণ ভাল বেয়া প্ৰিয় দৰ্শকবৃন্দ সকলোৱেই জানে। মানুহৰ মনৰ ভিতৰৰ যিখন কিতাপ আছে, ভাল বেয়াৰ কিতাপ, সেইখনেই হৈছে ফুৰকান। গোটেই বিষয়বস্তু আল্লাহ, ৰচুল, নবী, গোটেই বিষয়বস্তুবোৰ মানুহৰ আভ্যন্তৰীণ বিষয়, মানুহৰ মনৰ ভিতৰত থাকে। শয়তান যেনেধৰণে মানুহৰ ভিতৰত থাকে, গতিকে শয়তানক আমি ডমিনেট কৰাই আল্লাহৰ ৰচুলৰ বাৰ্তাৰে আমি নিজক উত্থান কৰিব লাগিব, আৰু সেয়ে হৈছে বিবেকৰ মেৰামতি কৰা, নফচৰ পৰিশুদ্ধ কৰা। গতিকে আল্লাহে মেৰামতি কৰাৰ কথা বতৰাখিনি কৈ আহি কৈছে যে তোমালোকৰ মাজত তোমালোকৰ বিবেকটোক বাতিলৰ দিশত তোমালোকে ঢলি পৰিবলৈ নিদিবা, বৰং ইয়াক ব্যৱহাৰ কৰা, ইয়াক ইণ্টেলেক্ট ব্যৱহাৰ কৰি তোমালোকে ফৰক কৰিব, যাতে কোনটো পাপ কোনটো বেয়া সেই দিশটো তোমালোকে ফৰক কৰাৰ বাবেহে তোমালোকৰ ইণ্টেলেক্ট ইউজ কৰা। 189ত কৈছে ইয়াসআলুনাকা আনিল আহিল্লাতি। মন কৰিব প্ৰিয় দৰ্শকবৃন্দ, সিকুৱেন্স আমি এৰি দিলে নহ'ব, মেৰামতিৰ সিকুৱেন্স। এতিয়া আমি হজৰ দিশত প্ৰৱেশ কৰি আছো 188ৰ পৰা। ইয়াসআলুনাকা আনিল আহিল্লাতি। আহিল্লাতি আমাক নৰ্মেল ট্ৰেডিশ্যনেল অনুবাদে কৈ আছে যে কাচি জোন। এতিয়া মন কৰিব, প্ৰত্যেক মাহতে কাচি জোন আছে। ইয়াত যি ট্ৰেডিশ্যনেল অনুবাদটো মই আপোনালোকক পঢ়ি শুনাইছো, ইয়াত কৈছে যে সিহঁতে তোমাক চন্দ্ৰ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা এইটো মানুহৰ বাবে হজৰ বাবে সময় নিৰ্ধাৰক। প্ৰত্যেক মাহতেই কাচি জোন থাকে, প্ৰত্যেক মাহতেই। গতিকে কোনটো চন্দ্ৰই হজৰ সময় নিৰ্ধাৰণ কৰিছে এই কথাটোতো এতিয়াৰে হোৱা নাই। গতিকে এই আহিল্লা শব্দৰ পৰা আহিছে তাহলিয়াত। আপোনালোকে এই বিষয়বস্তুবোৰ কিছু অধ্যয়নৰ মাজলৈ যাব লাগিব, বিচাৰাৰ চেষ্টা কৰিব লাগিব, অভিধান ঘাটিব লাগিব, লগাত চাব লাগিব। তাহলিয়াত আৰবী শব্দটোৱে বুজায় যে সুসংবাদ, খুচখবৰি। তাহলিয়াত শব্দ, তাহলিয়াতৰ পৰা আহিল্লাত আহিছে। আহিল্লাত আপোনালোকে মন কৰক, আহিল্লাত শব্দটি হৈছে এটি নাউন হয়, ফেমিনিন জেণ্ডাৰত আছে। ইয়াসআলুনাকা, সিহঁতে তোমাক সোধে। সিহঁতে সোধে মানে ব্ৰেইনৰ ভিতৰতে চব আভ্যন্তৰীণ বিষয়। ব্ৰেইনত বিভিন্ন ধৰণৰ প্ৰশ্ন, মানুহৰ এনি টাইম পানী উতলা নিচিনা বিভিন্ন ধৰণৰ প্ৰশ্নই মানুহক সদায় ব্ৰেইনৰ ভিতৰত মানুহৰ আহি থাকে। গতিকে নিজে নিজৰ ভিতৰত অহা প্ৰশ্নটোকে আল্লাহে ইয়াত কৈছে ইয়াসআলুনাকা, তোমাৰ ভিতৰৰ সেই নফছে তোমাক প্ৰশ্ন কৰে আনিল আহিল্লাতি, এই খুচখবৰি ভাল। এতিয়া চাওক, আমাৰ যি চন্দ্ৰৰ ৰমজানৰ যি চাঁদ হওক বা ঈদৰ চাঁদ, সেই ঈদৰ চাঁদে মানুহৰ মাজত খুচখবৰি আনে, এটি ফূৰ্তিৰ বিষয়। দাৰ্শনিক দিশটো তেনেকুৱা ধৰণৰে। গতিকে পৰৱৰ্তী সময়ত বিষয়বস্তুবোৰ স্পষ্ট হ'ব। মন কৰিব, ইয়াসআলুনাকা আনিল আহিল্লাতি, সিহঁতে তোমাক সোধে, অৰ্থাৎ মনৰ ভিতৰতে তোমাৰ প্ৰশ্ন জাগি তোমাক প্ৰশ্ন কৰে যে এই খুচখবৰি কি। কুল, তুমি তেতিয়া সেই প্ৰশ্নকাৰীক তুমি কোৱা, হিয়া মাৱাকিতু লিন্নাসি ৱাল হাজ্জি। খুব মন কৰিবলগীয়া বিষয়। এই খুচখবৰিটো চাওক, 177ৰ পৰা মানুহক মেৰামতি কৰি 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 আনি আছে। শ্যাম, ৰমজান, কোৰাণ নাজিল, ফুৰকান নাজিল ইত্যাদি বিষয়বোৰ এটি সিকুৱেন্সত আহি আছে। আহি যেতিয়া এই বস্তুবোৰ ক'লা বগা যেতিয়া ক্লিয়াৰ হৈ আছে, মানুহৰ মাইণ্ডটো তেতিয়া ফৰ্চা পোহৰ হৈ গৈ আছে। গতিকে মানুহৰ মাইণ্ডত তেতিয়া এটি খুচখবৰি আহিব, তেওঁ ভাল লগা হ'ব, এক্সপিৰিয়েঞ্চ কৰিব। গতিকে সেই দিশটোৱে কৈছে যে ইয়াসআলুনাকা আনিল আহিল্লাতি, কুল, তুমি কৈ দিয়া হিয়া মাৱাকিতু লিন্নাসি। মাৱাকিত শব্দ চাওক, কোৰাণ মজিদত ব্যৱহাৰ হৈছে। মাৱাকিত আমাৰ সাধাৰণ
হজৰ ক্ষেত্ৰত মিকাত বুলি এটি শব্দ ব্যৱহাৰ আহিছে। সেই মিকাতেই হৈছে এই মাৱাকিত। মিকাত আমাৰ যি প্ৰচলিত যি হজৰ বিষয় আছে, মিকাত কোন স্থানক কয়, য'ৰ পৰা মানুহে এহৰাম পিন্ধি সন্মুখৰ হজৰ বাবে ডিটাৰমাইন হয়, ৰেডি হয়, সেই স্থানকে সেই অৱস্থাটোক মিকাত বুলি কোৱা হয়। সেই মিকাতেই হৈছে এই মাৱাকিত। গতিকে এনেধৰণৰ যেতিয়া প্ৰশ্ন আহিব যে খুচখবৰি কি কোৱা, এইটো লিন্নাছ, নাচৰ কাৰণে, কিন্তু বেলেগ শব্দ ইয়াত ব্যৱহাৰ কৰা নাই। নাচ আমি সদায় কৈ আহিছোঁ যিসকলে চিন্তা কৰি থাকে, যিসকলে সত্যৰ সন্ধানী লোক, তেনে বিবেকক কোৰাণ মজিদত আল্লাহে নাচ বুলি কৈছে। গতিকে এনেধৰণৰ চিন্তা কৰি থকা লোকসকলৰ মাইণ্ডৰ খুচখবৰিৰ বিষয়টো হৈছে যে মাৱাকিতুল লিন্নাছি ৱাল হাজ্জি, যে তেওঁ এতিয়া ডিটাৰমাইন হ'ব লাগে। ৱাল হাজ্জি, তেওঁৰ ব্ৰেইন এতিয়া মেৰামতি কৰাৰ ক্ষেত্ৰত তেওঁ ফাৰ্ম ডিচিশ্যন ল'ব লাগে যে মই কোনো ইফাল সিফাল নাযাওঁ, কোনো মই বেয়া কামৰ পৰা মই সদায় দূৰত থাকিম, আল্লাহৰ যি সৎ পথত থাকিম, তাক আমি ডিটাৰমাইণ্ড হোৱা, সেইটোৱে হৈছে মিকাত। এহৰাম পিন্ধাৰ কথাটো হৈছে অৰ্থাৎ মানুহক তেওঁ এটি ৰেষ্ট্ৰিকশ্যনৰ মাজত নিজৰ মাইণ্ডটোক লৈ অনাটোৱে হৈছে এহৰাম। গতিকে এহৰাম পিন্ধা অৰ্থাৎ এই মনৰ যিটো খুচখবৰি, তাহলিয়াত শব্দ, আপোনালোকে অভিধান চাব। গতিকে এই খুচখবৰিটো হৈছে যে এতিয়া এইটো মিকাত ৱাল হাজ্জি, তুমি এতিয়া ডিটাৰমাইন হ'ব লাগে, তোমাৰ মাইণ্ডক তুমি ৰেডি কৰিব লাগে, তোমাৰ সন্মুখত জাৰ্ণি আছে, হজৰ জাৰ্ণি, অৰ্থাৎ তুমি এতিয়া এহৰাম ৰেষ্ট্ৰিক্টেড অৱস্থাত আহি যোৱা তুমি। ৱালাইছাল বিৰৰা, আল্লাহে কৈছে ৱালাইছাল বিৰৰা বিয়ান তাইতু বুয়ুতা মিন জুহুৰিহা। ৱালাইছাল বিৰৰা, লগে লগে কৈছে যে ৱালাইছাল বিৰৰা, কোনো এইটো এটি ভাল কথা নহয়, কোনো পুণ্যৰ কথা নহয়, বি আন, যে তাতু আল বুয়ুতা, ঘৰবোৰ চব মাইণ্ডৰ ঘৰ। ই কোনো ফিজিকেল ঘৰ নহয়, প্লুৰেলত আছে। মাইণ্ডৰ বহুতো বিষয় আছে, সেই মাইণ্ডৰ সকলোবোৰ বিষয়ক আমি মেৰামতি কৰিব লাগিব হজত। গতিকে কৈছে যে ৱালাইছাল বিৰৰা বিয়ান তাতু আল বুয়ুতা মিন জুহুৰিহা। আমি ইয়াৰ যদি অসমীয়া অনুবাদটো মই অনুৰোধ জনাম, 189ৰ অসমীয়া ইংৰাজী অনুবাদ আপোনালোকে পঢ়ক, একো বাস্তৱ অৰ্থ কোনেও বুজি নাপায়। এনে আৰু আল্লাহৰ কিতাপৰ অনুবাদ বুলি আমি কিবা এটা ধৰি লওঁ, সেই কথাটো পৃথক কথা আছে, কিন্তু ইয়াৰ বাস্তৱিকতা কোনো, ইয়াৰ দৰ্শন কোনো বিচাৰি নাপায়। কিন্তু আমি যদি ছিকুৱেন্সত বিষয়বস্তুসমূহ লৈ আহোঁ, আল্লাহে কৈছে যে খুচখবৰিৰ বিষয়ে যেতিয়া তোমাক মনে প্ৰশ্ন কৰিব, তুমি কৈ দিয়া এইটো হৈছে যে চিন্তান্বিত লোকসকলৰ বাবে এইটো হজৰ মিকাত হয়, তুমি ডিটাৰমাইন হোৱা, এহৰাম পৰিধান কৰা মেটাফিজিকেলি। আমি এহৰাম বুলি কোৱাৰ লগে লগে যিখন বগা কাপোৰ, তেনেকুৱা ধৰণৰ কথা নাই, মাইণ্ডৰ এহৰাম, মাইণ্ডৰ ৰেষ্ট্ৰিকশ্যন কৈ আছে। আৰু কৈছে ৱালাইছাল বিৰৰা বিয়ান তাতু বুয়ুতা মিন জুহুৰিহা। জুহুৰিহা মানে এই যে তুমি এতিয়া ডিটাৰমাইন হৈছা, তাৰ তোমাৰ ঘৰবোৰলৈ, মাইণ্ডৰ ঘৰবোৰত তুমি আহিবৰ বাবে যেতিয়া তাক তুমি জাহিৰ কৰি তুমি ইয়ালৈ আহা, মানুহক দেখুৱাই, মানুহক শুনোৱাই, মানুহক বুজুৱাই ইয়াত অহাটো কোনো পুণ্যৰ কথা নহয়। ৱালা কিন্নাল বিৰৰা, মন কৰিব, বৰং পুণ্যৰ কথা, ভালৰ কথা, মানি তাকা, যিয়ে তাকোৱা অৱলম্বন কৰিব। হজৰ সৈতে তাকোৱা চাওক কেনেধৰণৰ জড়িত হৈ আছে। গতিকে তাকোৱা, এই গোটেই বিষয়বস্তুবোৰ মেটাফিজিকেল মাইণ্ডৰ ভিতৰৰ বস্তু হয়, ইয়াক জাহিৰ কৰা বিষয় নহয়। মানুহক ঢোল বজাই আমি যি দেখি আহিছোঁ পৰিৱেশ, এই পৰিৱেশ প্ৰকৃততে নহয়, এইবোৰ চব মাইণ্ডৰ ভিতৰৰ বিষয়। গতিকে ইয়াক জাহিৰ কৰাটো কোনো, ইয়াতো এটা ভাল পুণ্যৰ কথা নহয়, বৰং পুণ্য
বীৰরা তাতে আছে মানিত টাকা যিয়ে তাকুয়া অবলম্বন কৰিব অর্থাৎ কনসিয়াস যিয়ে হ'ব তাতে বীৰরা আছে ওয়াতু আল বুয়ুতা মিন আবওয়াবিহা আৰু তোমালোকে আহা আল বুয়ুতা এই যে মাইন্ডৰ ঘৰবোৰ যে মেৰামতি কৰিবলৈ গৈছা তালৈ আহিবলৈ কৈছে মিন আবওয়াবিহা তাৰ পথবোৰেদি অৰ্থাৎ আল্লাহে কোরআন মজিদত তাৰ পথবোৰ দেখুৱাই দিছে এই পথেৰে তোমাৰ মাইন্ড মেৰামতি কৰিবৰ বাবে নফস পৰিশুদ্ধ কৰিবৰ বাবে তুমি ডিটাৰমাইন হোৱা ফাৰ্ম ডিসিশন লৈ সন্মুখৰ জাৰ্নি লৈ তুমি যোৱা ওয়াত্তাকুল্লাহ তাকওয়া গতিকে আল্লাহৰ ৰুখক প্ৰতি তোমালোকে সাৱধান হোৱা কনসিয়াস হোৱা আল্লাহৰ ৰুখক ভয় কৰা লাআল্লাকুম তুফলিহুন যাতে তোমালোকে সফল হ'ব পাৰা গতিকে এই সিকুৱেন্সবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি মন কৰিব লাগিব 177 ৰ পৰা আমি সিকুৱেন্সটো যদি আমি ভংগ কৰি দিওঁ তেন্তে কোৰানৰ অনুবাদৰ পৰা আমি কোনো এই বিষয়বস্তুবোৰ আমি একো বুজি নাপাম 190 ত কৈছে ওয়াকাতিলু ফি সাবিলিল্লাহ সব কিমান ধুনিয়া এটা সিকুৱেন্সত আহি আমি যদি অনুবাদ পঢ়ো ইয়াত বিষয় একেবাৰে এটা পৃথক বিষয়লৈ হঠাৎ গুচি গৈছে আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে ক'ত ইয়াত যুদ্ধ বিগ্ৰহৰ কথা আহিলে বাৰু মানুহৰ মাইন্ড ক্লিয়াৰিটিৰ কথা আহি আছে মাইন্ডটো মানুহে কেনেধৰণে চাফা কৰিব লাগে সেই দিশটো আল্লাহে ধুনীয়াকৈ বুজাই হঠাৎ যুদ্ধ গুচি আহিল একদম এনেধৰণৰ কথা নহয় কাতিল ওয়াকাতিলু ফি সাবিলিল্লাহি আল্লাহৰ পথৰ ভিতৰত তুমি এতিয়া ডিটাৰমাইন হৈ আল্লাহৰ পথৰ ভিতৰত তুমি হুমাই গৈছা হুমাই কি কৰিবা ওয়াকাতিলু যিসমূহ তোমাৰ মাইন্ডৰ ভিতৰত নেগেটিভ কথা আল্লাহৰ অপছন্দনীয় যিবোৰ চিন্তাধাৰা যিবোৰ হেবিটৰ মাজত তুমি ইতিমধ্যে ইমান দিন অতিক্ৰম কৰিছিলা সেইবোৰত তুমি এটা ডমিনেট কৰা কিয়নো কৈ দিছে আল্লাজিনা ইউকাতিলুনাকুম যিবোৰে তোমাক কতল কৰিছিল এইটো ফিজিক্যাল হত্যা নহয় মাইন্ডৰ কতল কাৰণ তুমি এতিয়া মেৰামতিৰ দিশত তুমি আহি আছা তুমি ডিটাৰমাইন হৈছা মিকাত তুমি এতিয়া এহৰাম পৰিধান কৰিছা গতিকে তোমাক ইতিমধ্যে এতিয়ালৈকে যিবোৰ বিষয়ে তোমাক ধ্বংস কৰি আছিলে তোমাৰ মাইন্ডক হত্যা কৰি আছিলে সেইবোৰক ফি সাবিলিল্লাহি আল্লাহৰ এই পথৰ ভিতৰত হুমাই তুমি সেইবোৰক তুমি এতিয়া ডমিনেট কৰা বহাই দিয়া সিহঁতক ওয়ালা তাতাদু কিন্তু আল্লাহে কৈছে যে তুমি কিন্তু এই ক্ষেত্ৰত সীমা লংঘন নকৰিবা আল্লাহে সীমা লংঘন একেবাৰে ভাল নাপায় অতিৰঞ্জিত কৰা আমাৰ যি ধৰ্মৰ নামত বিভিন্ন ধৰণৰ অতিৰঞ্জিত বিষয় আছে আল্লাহে একেবাৰে পছন্দ নকৰে গতিকে কৈছে ইন্নাল্লাহা লা ইউহিব্বুল মুতাদিন আল্লাহে অতিৰঞ্জিত কৰা লোকক সীমা লংঘন কৰা লোকক আল্লাহে কেতিয়াও ভাল নাপায় গতিকে 188 89 190 তিনিটা বিষয় এটি সিকুৱেন্সত মানুহৰ মাইন্ড মেৰামতিৰ দিশটো অৰ্থাৎ হজৰ দিশটো কেনেধৰণে আল্লাহে আনি আছে ইয়াৰ পাছত 191 আহিব ইয়াৰ পাছত আমি 190 পিছত আমি ইনশাআল্লাহ হজৰ বিষয়লৈ আমি একেটি ধাৰাবাহিকতালৈ আমি পৰৱৰ্তী খণ্ডত গুচি যাম ইনশাআল্লাহ 196 আপোনালোকেও যিসকলে ইচ্ছুক তেওঁলোকে এই আয়াতসমূহৰ ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰক ইয়াৰ বাস্তৱতা বিচাৰক আমি তিনটি আয়াত ইতিমধ্যে আপোনালোকক সিকুৱেন্সৰ লগত সংগতি ৰাখি আমি আপোনালোকৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰিলো কিন্তু অনুবাদে ইয়াৰ কোনো ইটোৰ লগত হিটোৰ সম্বন্ধ নথকা কথা বতৰাবোৰ কৈ আছে কোরআন মজিদ তেনেধৰণৰ নহয় এটি সুন্দৰ বিন্যাসেৰে এটি সুন্দৰ সিকুৱেন্সেৰে আহি আছে গতিকে এনে ধৰণৰ মানুহৰ মাইন্ড পবিত্ৰ কৰাৰ ক্ষেত্ৰত মাইন্ড মেৰামতি কৰাৰ দিকটোকে আল্লাহে হজ বুলি কৈছে আৰু এই হৈছে কোরআন মজিদ আল্লাহে মানুহৰ মাজত প্ৰেৰণ কৰাৰ মূল লক্ষ্য কিয়নো নফসিয়াতি কিতাবে সদায় নফস পৰিশুদ্ধ কৰাৰ কথা কৈ আছে ইনশাআল্লাহ এই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী খণ্ড আমি আপোনালোকৰ মাজত লৈ আহিম কোরআন মজিদৰ 2 নং সূরা আল বাকাৰাৰ 196 নং আয়াতটি অপেক্ষা কৰক পৰৱৰ্তী তৃতীয়টি খণ্ডৰ বাবে আলহামদুলিল্লাহ রাব্বি আউযু বিকা মিন হামাজাতিস শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন